ওচৰতে পায় নলবাৰীৰ এজন RSSৰ জ্যেষ্ঠ নেতা বিজেপি নেতা প্ৰাক্তন বিধায়কে মুকলিভাৱে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক'লে এজন প্ৰেছৰ মানুহক নুশুনিলো যে তেওঁ খোলা কথা কৈছিলে নাই কোৱা আপোনালোকে ইয়াতে কোৱা নাই নলবাৰীৰ RSSৰ এজন জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়কে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ময়মন্তালি কৰি গোটেই বিজেপিটো ধ্বংস কৰিলে বুলি অভিযোগ আনিছে এজনেও তেওঁ খোলা মানে গতিকে এটা কথা সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই কাজ মই এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় পাঁচবাৰকে জিকিছোঁ 25 বছৰ কাল ৰাইজে বিধায়ক বনাইছে তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰী হ'ব 14 বছৰ কাল মন্ত্ৰী আছে গতিকে বাকী আপুনি যিবিলাক কৈছে কথাবিলাক আমাৰো আছে সেইসকলে উত্তৰ দিব এইবিলাক কথা আমাৰ কি আৰু নিৰ্বাচনত কংগ্ৰেছৰ মূল এজনে আচলতে এটা তাকে বুঝে আপোনালোকে এজনে বাকীও বুধক বোলে বেয়া পাব নহয় মানে মূল ইস্যুটো কি ধুবুৰীৰ কাৰণে মূল ইস্যু হ'ল ভাল পাইছোঁ এই মানুহে কৈছে মই যেতিয়াই কৈছোঁ যে আমি কৰ্ম কৰি খাওঁ আমি কষ্ট কৰোঁ ৰাতিপুৱাৰ পৰা গধূলি আমি কষ্ট কৰোঁ চৰকাৰে আমাক কিবা দিলে নিদিলে ইমান আমাৰ ভক্ষেপ নাই কিন্তু আহি পেলাই আমি ৰাতি পৰিয়ালটোৰ লগত শান্তিৰে শুব লাগে শান্তিৰে খাব লাগে সেই সময়খিনিতে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু তেওঁৰ চৰকাৰে অত্যাচাৰ কৰিছে আমি একেলগে শুই থকা অৱস্থাত ঘৈণীয়েকজনীৰ বুকুৰ পৰা আমাৰ মতা মানুহটোক স্বামীক ধৰি লৈ গৈ জেললৈ লৈ প্ৰক্ষেপ কৰে আমাৰ ল'ৰাটো নাইকিয়া কিয় নাই পিছত আমি খবৰ পাওঁ যে বিভিন্ন ঠাইত এনকাউণ্টাৰ কৰিছে কাৰোবাৰ বুকুত গুলিয়াই দিছে কাৰোবাৰ ভৰিত গুলিয়াই দিছে কাৰোবাৰ গুলিয়া কৰিছে কাৰোবাৰ হত্যা কৰিছে যিবিলাক এতিয়াও আপোনাৰ বহু কেছ হাইকোৰ্টত চলি আছে গুৱাহাটী আদি কৰি ধুবুৰীৰো বিভিন্ন ঠাইত শুই থকা অৱস্থাত ল'ৰা ছোৱালীৰ কালি পৰীক্ষা আছে কিতাপৰ এতিয়া আপোনাৰ গুচকি হাতীৰে ঘৰ ভাঙি দিছে বুলডেজাৰ ভাঙি দিছে ইয়াৰ মূল ইস্যু হ'ল যে ইয়াৰ মানুহে বিচাৰে শান্তি পৰিয়ালটোৰ লগত থকা আমি কৰ্ম কৰি খাওঁ আমাক চৰকাৰে কিবা দিয়ক নিদিয়ক আমাক শান্তি লাগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনাস্থা মুখ্যমন্ত্ৰী যাব লাগে মুখ্যমন্ত্ৰী যোৱাৰ ক্ষেত্ৰত বাধা আছে বদৰুদ্দিন আজমল ডাঙৰীয়া যদি ইয়াৰ পৰা লোকসভাত হাৰে ইউডিএফটো নাইকিয়া হ'ব ইউডিএফ নাইকিয়া হোৱাৰ লগে লগে অসমত বিজেপি চৰকাৰ নাইকিয়া ধুবুৰীত যেনেকৈ আজমলে বিভিন্ন কাম কি থাকিব আপোনাৰ ধুবুৰীৰ কাৰণে মই কি কৰিম কি কৰিলোঁ মই মুখত ক'লাহে নাই কি কৰিলোঁ আপোনালোকৰ বয়স অলপ কম বুলিছোঁ আজি মোৰ কিছুদিনৰ আগত বিভিন্ন ঠাইত মোৰ প্ৰতিমূৰ্তি পৰি ফুৰিছিল কিয় পৰিছিল আপোনালোকে সুধিবচোন কিয় পৰিছিল বিভিন্ন সমষ্টিত যাওকচোন চাকৰিয়াল আছে নাই চাওক সোধক লাহে লাহে কথাবিলাক মই খোলাকৈ কম ল'ৰাবিলাক আনি দেখুৱাই দিম বদৰুদ্দিন আজমল ডাঙৰীয়াক কওকচোন এজন মানুহ 27 লাখ মানুহৰ ভিতৰত এজন মানুহক ক'ৰবাত চৰকাৰী চাকৰি দিছে আমাৰ দিনত দিছেনে নাই আমি দেখুৱাই দিম জীৱনটো চলিছে সংস্থাপন পাইছে বহুতে পাহৰি গৈছে মনত পেলাই দিম NRC আজি আপোনালোকে পাহৰি গ'ল দুখীয়া মানুহৰ কাগজ পত্ৰ লৈ ধুবুৰী মানুহ গোৱালপাৰা মানুহ অভয়াপুৰী মানুহ ক'ত ঘূৰি ফুৰিছিল সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়া ক'ত আছিল এই ৰকিবুল হুছেইনে সেই সময়ৰ আমচু জমিয়তক তাত তেওঁলোকৰ লগত সহায় কৰি নিশ্চিত বিপদৰ পৰা সহায় কৰা কপিল চিবালৰ ঘৰত গৈ বিবেক তানখাৰ ঘৰলৈ গৈ এইবিলাক উকিলৰ নাম তেওঁলোকে কওকচোন অভিষেক মনু সিংভিৰ ঘৰলৈ গৈ ইন্দিৰা জয়সিঙৰ ঘৰলৈ গৈ ৰাহুল গান্ধীক লগ ধৰি যাতে ইমান আমাৰ পইচা নাই উকিলকেইটাক অলপ কৈ দিয়ক সহায় কৰি নিশ্চিত বিপদৰ পৰা এই মানুহখিনিক ৰক্ষা কৰিছে মানুহে কি খবৰ নাজানে 48 লাখ মহিলা পঞ্চায়তৰ সেক্ৰেটাৰী সাৰ্টিফিকেট লৈ যিটো গণ্ডগোল লাগিছিল সেইখিনি যদি সুপ্ৰিম কোৰ্টত যুক্তি সহকাৰে উপস্থাপন কৰা নগলহেঁতেন ইয়াৰ পৰা যদি গোৱালপাৰাৰ বিধিকা মাৰাক আমি লৈ নগলোহেঁতেন তেতিয়াহ'লে আজি এই মানুহখিনি যথেষ্ট বিপদত পৰিলেহেঁতেন সেই মহিলাখিনিক যদি বিপদত পৰিলেহেঁতেন তেখেতসকলৰ ল'ৰা ছোৱালী তেখেতসকলৰ স্বামীও বিপদত পৰিলেহেঁতেন সেই নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি কি কৰিছোঁ কি নাই কৰা নাই সেই কথাখিনি ৰেকৰ্ডত আছে আৰু সকলোৱে জানে আনকি সিদিনা 51 চন হ'ব নে 71 হ'ব 71 চন হ'ব 50 বছৰ
যেতিয়া হাহাকাৰ হৈ আছিল ইয়াৰ দুখীয়া মানুহে বহুতে গম নাপায় সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টলৈ গৈ পিছফালে ফটো উঠাইছে কোন উকিল দিছে আপোনালোকে কওকচোন কোন উকিল দি কাৰণ আজিকালি আপোনাৰ অনলাইন হয় তাত আপোনাৰ লাইভ হয় ৰেকৰ্ডত থাকে সেই সময়ত আমি ঘৰে ঘৰে গৈ বিভিন্ন ধৰণৰ যুক্তি দি এই মানুহখিনি যাতে বিপদত নপৰে মূল কথা জীয়াই থকা নাগৰিকত্ব সেই সময়খিনিত ৰকিবুল হুছেইনে কি কৰিছে এই কথাখিনি ৰাইজে বুজে আৰু সেইকাৰণে তেওঁলোকে নিজৰ জালত ধৰি দিছে নিজে একো নকৰিব মানুহখিনিক বিপদত পেলাব আৰু লোকে সহায় কৰিলেও তেওঁলোকক তাচ্ছিল্য কৰিব তেওঁ ৰিপৰ্ট কাৰ্ড আনক আৰু আমি ৰিপৰ্ট কাৰ্ড আনিম আৰু ৰকিবুল হুছেইনে কি কৰিলে বোলে এই যে আত্মসহায়ক গোট যে কৰিছে কাৰ দিনত হয় তৰুণ গগৈ চিফ মিনিষ্টাৰ ৰকিবুল হুছেইন পঞ্চায়ত এই যে লাখপতি বাইদেউ কোনবিলাক মানুহক লাখপতি বাইদেউ কৈছে যিবিলাক আত্মসহায়ক গোট কোনে খুলিছে পঞ্চায়ত মন্ত্ৰী ৰকিবুল হুছেইন থাকোঁতে খুলিছে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী সেইকাৰণে এই ফৰ্মখন লওঁতে যিটো মানুহক একেবাৰে লঘুণাগতি কৰিলে সেই মানুহখিনিয়ে ৰাহুল গান্ধী ডাঙৰীয়াক দৌৰি আহি মালা পিন্ধাইছিল নাই দেখিছিল আপোনালোকে বিভিন্ন ঠাইত এই আত্মসহায়ক গোটৰ ফৰ্মখন যেতিয়া কিমান নাবাতৰি খালে ৰ'দ কিমান ইয়াতকৈ বহুত ৰ'দ আছে হাজাৰ হাজাৰ মহিলাই ঘৰ এৰি পেলাই ফৰ্মখন আনিবলৈ গৈছে পৃথিৱীত এনেকুৱা বিৰল যে ফৰ্ম আনিবৰ কাৰণে হিমন্ত বিশ্বই মানুহক এনেদৰে ৰাজপথলৈ উলিয়াই লৈ গৈছে এতিয়া আকৌ ফৰ্মখন দিয়াৰ পিছত যিখনৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে কৈছে এখন পুস্তিকা উলিয়াইছে মই আপোনালোকক দেখুৱাই দিম সেইখন ফিল আপ কৰোঁতে কৰোঁতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ম্যাদ উকলি যাব ইমান টান আপোনাৰ ফৰ্ম কৰিছে কাৰোবাৰ দুটা ল'ৰা ছোৱালী ওপৰ হ'লে নহ'ব তাৰমানে নিদিয়ে যেনেকৈ 15 লাখ নিদিলে যেনেকৈ 25 লাখ চাকৰি কৰি এতিয়া 1 লাখ চাকৰি টানাটানি কৰিছে মই সুধিছোঁ ৰাজহুৱা সভাত যে আপোনালোকে লাখপতি বুলি কৈছিলে লাখপতি বাইদেউৰ এগৰাকী মানুহে কওকচোন যে মই লাখপতি পাইছোঁ যদি পাইছে বিজেপিক ভোট দি দিয়ক আৰু যদি লাখপতি এজনীও এগৰাকীও পোৱা নাই কংগ্ৰেছক ভোট দিয়ক হিচাপ নিকাচটো ওলাই যাব বাকচৰ নিকাচ ওলাই যাব চাকৰি দিছোঁ চাকৰি দিছোঁ যিখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাকৰি দিছে সকলো বিজেপি আৰু তেওঁলোকৰ বন্ধু ইউডিএফক ভোট দি দিব আৰু যিসকলে চাকৰি পোৱা নাই আমাক দিব হিচাপ নিকাচটো ওলাই যাব এই কথাবিলাক কওঁ কাৰণে হুজুৰে ভয় খাইছে আৰু এই কথাৰ কাৰণে আপোনাক এই কথা নুবুজা ভাও জুৰিছে আপুনি যে সুধিলে যে বোকাৰ কথাটো বুজা নাই নুবুজা ভাও জুৰি ফালৰি কাটিছে আপুনি এজিপিক চাওক কোনটো চিট দিছে আপুনি এটা কথা ক'ব লাগিব কংগ্ৰেছ যেনেকৈ আপোনাৰ গাঁৱে ভূঞে আছে আজি ইউডিএফ ডাঙৰ কথা আৰু বিজেপি কিয় হাৰিব ইউডিএফ কিছুমান ঠাইত নাই এইটোতো মানে আপুনি সকলো বাকচত নাই বিজেপি সকলো বাকচত নাই মানে সকলো ঠাইত নাই কংগ্ৰেছ সকলো ঠাইতে আছে এইটো এটা ডাঙৰ কথা উগ্ৰ তিতা উগ্ৰ মিঠা মাজত কংগ্ৰেছ সমীৰ মিলৰ ৰাইজৰ অন্তৰত থকা এটা দল কথাটো বুজি পাইছেনে তেওঁলোক উগ্ৰ তিতা উগ্ৰ মিঠা জানে বিজেপিয়ে নহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো নহয় এই অমুকৰ ভোট নালাগে এই অমুক নালাগে কোৱা নাই জানো আমাকতো চবৰে লাগে মইতো আজি গৰীবপুৰত কৈ আছোঁ যে আমি সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰোঁ সকলোৰ সমিল মিল আমি বিচাৰোঁ গতিকে এই কথা বতৰাবিলাক ৰাইজে দেখিছে শান্তিয়ে থাকিবৰ কাৰণে উঠি অহা চামৰ তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত যিবিলাক কথা বতৰা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানুহে খুব বেয়া পাইছে এনেধৰণৰ কথা বতৰাই কেৱল ক্ষমতাত থকাৰ কাৰণে এনেধৰণে কৰিবলৈ নাপায় গোটেই সমাজ ব্যৱস্থাটোত এনেদৰে উপলব্ধ কৰিবলৈ নাপায় দুখীয়া মানুহক এনেদৰে আপোনাৰ তাচ্ছিল্য কৰাটো এইবাৰ বাকচত তেওঁ দেখা পাব ধন্যবাদ যিখিনি আপোনালোকে চাই থাকক মানুহবিলাক কেনেকৈ ওলাই আহিছে আমাৰ মিটিঙত কাজিৰঙাত কেনেকৈ ওলাই আহিছিল ভাবিছিল নেকি তেওঁতো তুচ্ছ তাচ্ছিল্য কৰিছিল এতিয়াতো ভয়ত কম্পমান বহু গোটত জিকিল যোৰহাটত স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে ভাবিব নোৱাৰাকৈ ওলাই আহিছে মই কেম্পেইন কৰিব গৈছিলোঁ এগৰাকী মানুহ ৰখি আছে গামোচা লৈ বোলে আমি কংগ্ৰেছক জীৱনত ভোট দিয়া নাই 15 বছৰ তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোঁতে দিয়া নাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কৰ্মকাণ্ড সেইবিলাকে যোৰহাটবাসী ৰাইজৰ অন্তৰত আঘাত আনিছে আৰু আপোনালোকে গৌৰৱ গগৈক দিছে তৰুণ গগৈ আজি নাই তৰুণ গগৈৰ অভিভাৱক হিচাপে তেওঁ নাই আমি গৌৰৱ গগৈৰ যোৰহাটৰ লোকসকলে কৈছে আমি গৌৰৱ গগৈৰ অভিভাৱক তেওঁলোকে অভিভাৱক হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক আশীৰ্বাদ দিছে